ওয়েলকাম টু ভিউয়াৰ্ছ এণ্ড ছাবস্ক্ৰাইবাৰ। আজিৰ ভিডিঅ'টো হৈছে যিসকলে PM কিষাণৰ হিতাধিকাৰী হয় সেইসকলৰ কাৰণে, কিয়নো অহা 20 তাৰিখত আপোনাৰ বেংক একাউণ্টত PM কিষাণ হিতাধিকাৰীৰ টকাটো সোমাব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দি কিনে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' লেট ষ্টাৰ্ট। চ' প্ৰথমতে আপুনি চাব আপোনাৰ PM কিষাণ হিতাধিকাৰীৰ লিষ্টত নাম আছেনে নাই। চ' সেইটোৰ কাৰণে আপুনি প্ৰথমতে গুগল ক্ৰমত যাই কিনে মাৰি দিব PM কিষাণ। মই মাৰি দিছোঁ PM কিষাণ সন্মান নিধি, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেইট কৰক, মোৰ পেজটো খোল খাই আছে নেটৱৰ্ক শ্ল' হোৱাৰ কাৰণে। সৰি, মই বেলেগ এটা ৱেবছাইটত ইণ্টাৰনেট ব্ৰাউজাৰত যাই কিনে মাৰি দিছোঁ PM কিষাণ মাৰি দিয়াৰ পাছত ইয়াত আহি গ'ল PM কিষাণ সন্মান নিধি, ইয়াত ক্লিক কৰিব। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে পেজটো খোল খাব পৰা নাই, অলপ ৱেইট কৰক। ঠিক এনেদৰে ইণ্টাৰফেচ আহি যাব। তো আপোনাৰ যদি লিষ্টত নাম আছে তেনেহ'লে আপুনি প্ৰথমতে অপশ্যনত যাব EKYC, এইটো EKYC, ইয়াত ক্লিক কৰিব। অথবা আপুনি অলপ তলপিনে যাই কিনে চাব ফাৰ্মাৰ কৰ্ণাৰ, ইয়াত ক্লিক কৰি যাব পাৰে। চ' ইয়াত আপুনি আপোনাৰ নামটো মাৰি দিব, আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো মাৰি দিব 9266866759, মোৰটো মাৰি দিছোঁ। যদি PM কিষাণ হিতাধিকাৰীৰ লিষ্ট অথবা নাম থাকে ইয়াত দেখা পাব কি নোটিফিকেশ্যনটো দেখুৱায়। ৱেইট কৰক, সৰি নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে ইমান সময় লাগি আছে, সেইটো কাৰণে দুঃখিত। PM কিষাণ সন্মান গভৰ্ণমেণ্ট ইন says EKYC is already done, যেহেতু মোৰ PM কিষাণ হিতাধিকাৰীৰ নাম আছে আৰু EKYC আছে। যদি আপোনাৰ PM কিষাণ হিতাধিকাৰীৰ নাম আছে EKYC নাই, তেনেহ'লে আপুনি যেতিয়া আধাৰ কাৰ্ড নম্বৰ মাৰি দিব তেতিয়াহে আপোনাৰ আধাৰ কাৰ্ড লিংক থকা মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো বহাই কিনে ছাবমিট কৰি দিব। ছাবমিট কৰিলে আপোনাৰ 2 দিনৰ ভিতৰতে আপোনাৰ PM কিষাণ হিতাধিকাৰী টকাটো সোমাই যাব। তো মই বেলেগ এটা আধাৰ কাৰ্ড নম্বৰটো মাৰি দিছোঁ, তেওঁৰ নাম PM কিষাণ হিতাধিকাৰীত আছে নে নাই, 972151168075, সৰি বাংলাত কোৱাৰ কাৰণে 972151168075 মাৰি দিছোঁ। ৱেইট কৰক। আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই
কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। চ' আপুনি ইয়াত চাই আছে pmkisan.gov.in ৰেকৰ্ড নট ফাউণ্ড। এইজনৰ PM কিষাণ হিতাধিকাৰীৰ নামত অন্তৰ্ভুক্ত নহয়, সেইকাৰণে নট ফাউণ্ড দেখুৱাইছে। যদি আপোনাৰ PM কিষাণৰ হিতাধিকাৰীৰ নাম নাই তেনেহ'লে এইটো মেছেজটো পাব। আকৌ দেখুৱাই আছোঁ, ৱেইট কৰক, আকৌ এবাৰ দেখুৱাই আছোঁ আপোনাক। ৰেকৰ্ড নট ফাউণ্ড। যদি আপোনাৰ PM কিষাণৰ হিতাধিকাৰীৰ নাম নাই তেনেহ'লে এইটো অপশ্যন শ্ব' হ'ব, আৰু যদি PM কিষাণৰ হিতাধিকাৰীৰ নাম থাকে তেনেহ'লে EKYC ডান অথবা পেণ্ডিং হৈ থাকিব। OTP মোবাইল নম্বৰ আৰু OTPটো বহাই কিনে ছাবমিট কৰিলে আপোনাৰ EKYCটো হৈ যাব। 2 দিনৰ ভিতৰত PM কিষাণৰ হিতাধিকাৰীৰ টকাটো সোমাই পৰিব আপোনাৰ বেংক একাউণ্টত।